আজি হাজবেণ্ড মই আৰু ছোৱালীজনী অকণমান ওলাই গৈছিলোঁ মানে ওচৰতে থকা যমুনামুখলৈ গৈছিলোঁ। যমুনামুখলৈ গ'লোঁ, তাৰপিছত মাহঁতৰ ঘৰত আহি সোমালোঁ, ভাত পানী খালোঁ। কিন্তু আপোনালোকক এইবোৰ দেখাব নোৱাৰিলোঁ যিহেতু মই ভিডিঅ' বনাব পৰা অৱস্থাত নাছিলোঁ, তো নেদেখালোঁ, বেলেগ এদিন দেখাম বাৰু। তো ৰাস্তাৰ কণ্ডিশ্যন ইমান ভাল নাছিল, সেইকাৰণে ঘৰলৈ বুলি উভতি আহিলোঁ। আচলতে মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ যোৱাকালি ৰাতিৰ পৰা, মানে মোৰ মূৰৰ বিষ ৰাতিপুৱালৈকে ভাল পোৱা নাই। তো হাজবেণ্ডে ক'লে কি ডক্টৰৰ ওচৰত যাওঁ ব'লা, তো ডক্টৰৰ ওচৰত গ'লোঁ। ডক্টৰে অন্য একো কোৱা নাই, মূৰৰ বিষৰ বাবে টেবলেট দিলে কিবাকিবি, তাৰপিছত মানুহজনী দুৰ্বল হোৱাৰ কাৰণেও দিলে এনেকৈ চেলাইন। তো এইবোৰ খাব লাগিব। তো মূৰৰ বিষটো ভাল পাব হ'লে এই গোটেই ঔষধবোৰ খাব লাগিবই বাৰু। যি কি নহওক, আইতাই ভাত বাঢ়িছে, তো বলক। এয়া ভাত আনি ল'লোঁ ৰুমলৈ। এয়া হ'ল পটলৰ ভাজি, এইকণ হ'ল মাছৰ ভাজি, ইফালে পটল ফ্ৰাই, এয়া দালি, এইফালে কঁঠালগুটি চাটনিকণ হ'লে খাই বহুত ভাল লাগে দেই। ওলাই লৈছোঁ ঠাণ্ডা পানী, ভাত খাওঁ এতিয়া। তো আজিলৈ বাই।